যিসকল শ্ৰমিক গৈছিল তাতে উজনি অসমত আমি শেহতীয়াভাৱে যেটো দেখা পাইছিলো ইয়াৰ মেইন সমস্যাটো কিন্তু আজিৰ সমস্যা নহয় খিলঞ্জীয়া জনগোষ্ঠীক আক্ৰমণ কৰাটো দুৰ্ভাগ্যৰ কথা কিন্তু তাতে যিকোনো শ্ৰমিক যদি কামত যায় কামত শ্ৰমিকসকলে অকলে শিৱসাগৰ গৈ নাপায় অকলে উজনি অসম গৈ নাপায় তাৰ আৰত এজন মানুহ থাকে এজন মানুহে লৈ যায় ইয়াৰ অলপ কেইদিনমান আগতো তাতে এটা বেলেগ ঘটনা হৈছিল গৰিপুৰৰ এজন ল'ৰা কিন্তু হত্যা কৰাৰ অভিযোগ দেখা গৈছিল তেওঁ কিন্তু খিলঞ্জীয়া ল'ৰা আছিল সম্ভৱতঃ তেওঁৰ নাম জাহিংগীৰ আছিল এইবাৰো খিলঞ্জীয়া জনগোষ্ঠী তেওঁলোকে বাৰে কৈছে যে আমি দেখি জনগোষ্ঠীৰ তেওঁলোকে শ্ৰমিকৰ কিন্তু এটা শ্ৰেণী থাকে শ্ৰমিকসকলে বিশ্ব পৰিচালনা কৰে দেশ পৰিচালনা কৰে নিৰ্মাণ ক্ষেত্ৰত যিবিলাক শ্ৰমিকে কাম কৰে তেওঁলোকে ট্ৰান্সপাৰেন্ট হয় আৰু এলিজিবল শ্ৰমিকবিলাকক লৈ যায় কিয় লৈ যায় তাতে শ্ৰমিক লাগে বুলিয়ে শ্ৰমিকসকলক লৈ যায় শ্ৰমিকসকলক তাতে থাকিব দিয়া নাই ভয় কি এওঁলোক বাংলাদেশী বুলি সন্দেহ কৰিছে ভয় কি তাতে তেওঁলোকে কৈছে খিলঞ্জীয়াৰ দপদপনি উজনি অসমত চলিব তাতে কোনো ধৰণৰ বেলেগৰ দপদপনি নচলিব হয় খিলঞ্জীয়াৰ দপদপনি চলিব তেওঁলোকৰ ভয় আছে কাৰণ তেওঁলোকে ভাবিছে এই অকল শ্ৰমিকে গৈ তাতে আকৌ মাটি বাড়ি কৰিব তাতে অপৰাধ সংগঠিত কৰিব এই অকল তেওঁলোকৰ ভয়ক আমি উইথ ডিউ ৰেসপেক্ট আৰু শ্ৰদ্ধা কৰো এটো হ'ব পাৰে আগে পিছে এনেকুৱা বহুত ঘটনা ঘটিছিল সংবাদ মাধ্যমত প্ৰকাশ পাইছিল কিন্তু কথাটো ক'ব বিচাৰিছো যিসকল শ্ৰমিক তাতে গৈছে এই শ্ৰমিকসকলক কোনোবাই লৈ গৈছে আৰু এই শ্ৰমিকসকলক অন ক্যামেৰা যিটো বিহেভ কৰিছে জাতীয় দল সংগঠনৰ কিছুমান নেতাই এটা সিজনত যদি শৃংখল চলিহা আৰু সিজনত কোনবা বৰুৱা তেওঁলোকে যিটো ব্যৱহাৰ কৰিছে এই ব্যৱহাৰ কিন্তু মানসিক মানে ভাবে এজন আইনৰ ছাত্ৰ হিচাপে মই লাজ পাইছো কাৰণ শ্ৰমিকে আৰ্টিকেল 14ত ইকুৱেলিটি বিফৰ ল আছে ৰাইট টু লাইফ আছে আপুনি এজন শ্ৰমিক হওক তেওঁ খিলঞ্জীয়া শ্ৰমিক হওক বা পূৰ্বমূলৰে শ্ৰমিক হওক সেই শ্ৰমিকক তেওঁলোকে যিটো ৰবা মই কথা কম কিয় কথা পাতিছা তুমি মিয়া হয়নে নহয় তোমাক কোনে আনিছে কোন বিধায়ক আনিছে এনেকুৱা ধৰণৰ বিহেভ মই ভাবো এই দল সংগঠনৰ নেতাবিলাকে প্ৰথমতে যিটো ষ্টাইলত তেওঁলোকে ঘূৰি কৰে মই নাজানো তেওঁলোকৰ সোৰ্স অফ ইনকাম কি ইনোভাত ঘূৰাৰ সোৰ্স অফ ইনকাম কি মই সেইবিলাক নাজানো কিন্তু মানুহৰ ক্ষেত্ৰত বিশেষকৈ দেখি জনগোষ্ঠীৰ মানুহৰ ক্ষেত্ৰত যিটো ব্যৱহাৰ কৰিছে সেই ব্যৱহাৰ হিচাপত মই লজ্জা পাইছো এজন ছাত্ৰ হিচাপে কওঁ আইনৰ ছাত্ৰ হিচাপে কওঁ যিটো তেওঁলোকে কৰিছে অন ক্যামেৰা এটো অৰ্গানাইজ ক্ৰাইম কৰিছে এটো ক্ৰাইম আইনৰ ভাষাত ক্ৰাইম ইয়াত এফআইআৰ দিয়া হৈছে হয় তেওঁলোকৰ খিলঞ্জীয়া দল সংগঠন আমিও খিলঞ্জীয়া দল সংগঠন আজি ৰাজদীপ বৰবৰুৱা আপোনাক কওঁ আপুনি অসমৰ যিমানখিনি খিলঞ্জীয়া হিমান খিলঞ্জীয়া মই আৰু তাতে সেই 46 জন শ্ৰমিক তেওঁলোকে অসমৰ ভূমিপুত্ৰ এইখন অসমৰে খিলঞ্জীয়া অসমত এটা কাট অফ ইয়াৰ আছে মূল সমস্যা কিন্তু চৰকাৰে এইবিলাক সমাধান কৰা নাই অসমত এটা কাট অফ ইয়াৰ আছে 1971 আগলৈকে যিমান মানুহ আহিছে তেওঁলোকে ভাৰতীয় নাগৰিক হিচাপে তেওঁলোকে কাম কৰিব পাৰে হয় আপোনালোকে দপদপনি সহ্য নকৰে মই নাভাবো যে আপোনালোকে ইমান দল সংগঠন থাকতে শ্ৰমিকসকলে কি দপদপাই ফুৰিব আপোনালোকৰ মাজত শ্ৰমিক নিজৰ হাজিৰা কৰি 500 টকা 600 টকা হাজিৰা কৰি তেওঁলোকে খায় এই শ্ৰমিকে কেতিয়াও দপদপাই বুলি মই এইটো কথা বিশ্বাস নকৰো মানুহৰ লগত যিখিনি ব্যৱহাৰ কৰিব লাগে এজন শিক্ষক হিচাপত এজন আইনৰ ছাত্ৰ হিচাপত মই দল সংগঠনত কম হেদায়তুল্লাহ ছাৰে ইতিমধ্যে ক'লে হিষ্ট্ৰী অধ্যয়ন কৰিব ক'লে মই কওঁ তাৰ মাজতে আপোনালোকে অলপ নৈতিকতা অধ্যয়ন কৰক সেই অকল যদি বিদেশী মানুহ তাক প্ৰশাসনৰ হাতত আপোনালোকে গদাই দিয়ক যদি আপোনালোকে সন্দেহযুক্ত ভাবিছে কাৰণ আপোনালোকৰতো নলেজ নাই ভূপেন হাজৰিকাৰ আত্মজীৱনীখন যদি আপোনালোকে পঢ়িলে হয় ভূপেন হাজৰিকা এদিন লতাশিল খেলপথাৰত আছুৰ এটা অনুষ্ঠানত প্ৰতিমা বৰুৱা পাণ্ডে কি কৰিছিল গান গাব ধৰিছিল গোৱালপাৰীয়া গান সেই গোৱালপাৰীৰে আমি তেতিয়া মানুহসকলে কৈছিল বেংগলী নচলিব তেতিয়া ভূপেন হাজৰিকাই মাইক হাতত লৈ কৈছিল যে তোমালোকে শুনা এয়া অসমৰ পশ্চিম অসমৰ এটা ভাষা সেই ভাষা শুনা যেতিয়া প্ৰতিমা বৰুৱা পাণ্ডে গান গাইছিল তাৰ পিছৰ পৰা আছুৰ প্ৰত্যেকটো অধিবেশনে প্ৰতিমা বৰুৱা পাণ্ডে কিন্তু গান গাইছিল সেই ভাষা আমাৰ জনগোষ্ঠী প্ৰতিমা পাণ্ডে বৰুৱা জনগোষ্ঠী আমি কোচ আমাৰ জনগোষ্ঠী গিয়াসুদ্দিন আহমেদ অসম বিধানসভাৰ ডেপুটি স্পিকাৰ আছিল সেই জনগোষ্ঠীৰ আমি দেখি মানুহ কিন্তু আমাক তেওঁলোকে অত্যাচাৰ কৰিছে কিন্তু কোনো শ্ৰমিককে অত্যাচাৰ কৰা এজন আইনৰ ছাত্ৰ হিচাপে মই কেতিয়াও মানি নলম মই এটা কথা প্ৰাৰম্ভিক মন্তব্য কৈছো দল সংগঠনবিলাক আপোনালোকে ভিআইপি কাৰ্যালয় ফুৰে যদি কোনোবা দিন তদন্ত হয় আপোনালোকৰ সোৰ্স অফ ইনকাম ক'ত আছে মই গম পাওঁ টকা লোৱাৰ অভিযোগ আপোনালোকৰ বিৰুদ্ধে আহিছে 50 লাখ টকা কিবা দাবী কৰিছে ইয়াৰ আগত বহুতে ফেসবুকত লিখিছে হসা মিছা মই নাজানো সাংবাদিক বা দল সংগঠনে কি কৰে কিন্তু শিৱসাগৰ প্ৰশাসন ক'ত আছিল সেইটো এয়া কিন্তু প্ৰশ্নবোধক চিন ইয়াৰ পিছত চৰকাৰৰ বহুত কৰণীয় আছে আৰু মই এটা আহ্বান জনাইছো হিমন্ত বিশ্ব শৰ্মাক কৈছে দেখিসকল আজিও বিদেশী ন্যায়ালয়ত দেখিসকলে যদি আছে দেখিসকলৰ বিৰুদ্ধে বিদেশীৰ অভিযোগ আছে আজিৰ দিনত তেওঁলোকে আজিৰ দিনত নাগৰিকত্বৰ কাৰণে ফাইট কৰিছে ওবিসি দিয়া বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছিল হিমন্ত বিশ্ব শৰ্মাই নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰক আৰু দেখিসকল খিলঞ্জীয়া বুলি হোৱাৰ পিছতো এই দলকণ্ডৰ ভাষাবিলাক আপোনালোকে আমাৰ ভাষাটো কি আমি কেনেকৈ কথা পাতো আমাৰ কথাটো ডাইৰেক্ট অসমীয়া ঠাচৰ লগত নিমিলে আমি লোৱাৰ আসামৰ যিটো ভাষা সেই ভাষাটো কওঁ সেই ভাষাটো আপোনালোকক কোৱাই আমি
পিছত শুনাম কিন্তু কথাটো হ'ল কোনো শ্ৰমিকক মই অনুৰোধ কৰিছোঁ আপোনালোকক যে শ্ৰমিকক দেখিলেই মানুহক দেখিলেই এনেকৈ সন্দেহযুক্ত বুলি কৈ কেমেৰাৰ সন্মুখত অন কেমেৰা আৰু বয়োজ্যেষ্ঠ মানুহক এনেকৈ কিন্তু আপোনালোকে কথা কোৱাৰ কোনো অধিকাৰ নাই বুলি মই ভাবোঁ ঠিক আছে মই আব্দুল ৱাদুদ শেখ আপোনাৰ কাষলৈ আহিছোঁ যিটো কথা ক'লে যে অন্তত আমি ইজনে সিজনক জনাৰ এটা পৰিৱেশ ৰচনা হ'ব লাগিব নেতিবাচক কথা বতৰাবোৰে আৰু ব্যৱধান বৃদ্ধি কৰিব গতিকে ইতিবাচক কি দিশেৰে আমি আগুৱাব পাৰোঁ ইতিবাচক দিশটো লাগিব এই ক্ষেত্ৰত মই এটা কথা ফলো কৰোঁ যদি মই সন্মান কৰোঁ উজনি অসমৰ মানুহক যদি সন্মান কৰোঁ তেওঁলোকে আমাক মৰম কৰিব আমি দেশীসকল যিহেতু সংখ্যালঘু আৰু যিহেতু উজনি অসমৰ দল সংগঠনবিলাক যদি সংখ্যাগুৰু হওঁ সৰুৱে যদি সন্মান কৰে ডাঙৰক তেনেহ'লে তেওঁলোকে আমাক কি কৰি মানে শ্ৰদ্ধা কৰিব বা মৰম কৰিব আমি যদি শ্ৰদ্ধা কৰোঁ তেওঁলোকে আমাক মৰম কৰিব মই এজন আইনৰ ছাত্ৰ হিচাপত এইটো কথাই কওঁ এইবিলাক সমস্যাৰ আঁৰত কিন্তু এই আমাৰ কাষৰ দেশখনে মই সদায় বাংলাদেশকে ক'ম আজি চৰকাৰে আমাক খিলঞ্জীয়া বুলি ঘোষণা কৰিছে আজিলৈকে এটা নটিফিকেশ্যন ওলোৱা নাই যে দেশী মানুহসকল যিসকল বিদেশী নোটিছ আছে তেওঁলোকৰ বিদেশী নোটিছ প্ৰত্যাহাৰ কৰিব লাগে হৈৰেছ বেলেগ সংগঠনে কৰিছে আজি যিটো ক'লে কোনো দল সংগঠনে খিলঞ্জীয়া কয় দেশী কয় কোনো দল সংগঠনে ইনক্লুডিং বিজেপি আমাক কিন্তু প্ৰাৰ্থিত্ব নিদিয়ে আমাক মুখেৰে কথা কয় হিমন্ত বিশ্ব শৰ্মা কৈ দিয়ে দেশীসকলক OBC দিব লাগিব আমাৰ এই একে জনগোষ্ঠী একে ভাষা ভাষী আগত যিটো বৃহত্তৰ কমতাপুৰ অঞ্চলৰ কোকোজ বিহাৰৰ মানুহখিনি কিন্তু OBC এইখন ৰাজ্যত আমি কিন্তু ইয়াত OBC নহওঁ আমাক OBC বুলি ক'ব তেওঁলোকে কিন্তু বহুত প্ৰতিশ্ৰুতি দিয়ে পিছত কিন্তু তেওঁলোকে আমাক এই প্ৰতিশ্ৰুতিবিলাক পাহৰি যায় এবাৰ এগৰাকী কনমানিক কৈ থৈ আহিছে যে এবাৰ OBC দিব লাগিব ইয়াৰ আগত আমাৰ আগৰ মুখ্যমন্ত্ৰী মহোদয়ে 100 কোটি টকা এটা বিধানসভাত কৈছিল বিধানসভাত 100 কোটি টকাৰ প্ৰতিশ্ৰুতি হৈছিল সেই বস্তুটো আজিলৈকে কিন্তু ফলো আপ নহ'ল এই জনগোষ্ঠীসকলৰ কাৰণে এইবিলাক কিন্তু কাৰণ আছে আজিৰ দিনত দেশীসকল বা নামনি অসমত বিভিন্ন ভাগ আছে উজনি অসমৰ যোৰহাটৰ ভাষা আৰু নলবাৰীৰ অসমীয়া ভাষা একে নহয় পাৰ্থক্য আছে আমাৰ উজনিসকলৰ মাজতো কিন্তু পাৰ্থক্য আছে কিছুমান ঝাৰুৱা কথা কয় কিছুমান যিবিলাক মানকাছৰৰ মানুহৰ অলপ বেলেগ মোৰ বিলাসী বৰাৰ ভাষাটো অলপ বেলেগ কিন্তু আমি খিলঞ্জীয়া আমি অসমীয়া আমি একেলগ আছোঁ ধুবুৰী জিলাখন শান্তিপ্ৰিয় এখন জিলা ইয়াৰ শ্ৰমিকসকলে বিভিন্ন ভাৰতৰ বিভিন্ন ঠাইত যায় বিশ্বৰ বিভিন্ন ঠাইত যায় উজনি অসমতো কাম কৰিবলৈ যায় শ্ৰমিকসকলক অত্যাচাৰ কৰা ভুল হৈছে হয় আপোনালোকে নামনি অসমলৈ আহিব টেট শিক্ষকসকল আছে মোৰ বন্ধু বান্ধৱ বহুত উজনি অসমৰ নামনি অসমত কাম কৰি আছে তেওঁলোকক আমি বহুত শ্ৰদ্ধা কৰোঁ আমাৰ BS কলেজৰ হোষ্টেলৰ অধ্যক্ষ ডাঙৰীয়াই আমাৰ তাতে কিহত গৈছিল ছুপাৰিণ্টেণ্ডেণ্ট ডাঙৰীয়া আমাৰ ঘৰত গৈছিল গৈ নামনি অসমৰ পৰিৱেশ বহুত ভাল বুলি কৈছিল মোৰ বিয়াত বিভিন্ন মানুহে গৈছিল উজনি অসমৰ মধ্য অসমৰ বহুতো খিলঞ্জীয়া মানুহে বিয়াত গৈছিল তেওঁলোকে আমাৰ পৰিৱেশটো চাই যথেষ্ট তেওঁলোকে কৈছিল আমি ভাবি থকাৰ দৰে আমাৰ ঘটনাবিলাক নহয় কিন্তু মই এটা কথা কওঁ চৰকাৰে এই সমস্যাটোৰ সমাধান কৰিব পাৰে আমাৰ যে জনগণনা কৰাৰ বুলি প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতিখিনি ক'ত জনগণনাটো কৰক সেই প্ৰতিশ্ৰুতি ক'ত লেণ্ড ল এটা নাই অসম চুক্তি আমি কওঁ অসম চুক্তি মানে 71ৰ সকলো মানুহ নাগৰিক এই ক্ষেত্ৰত কিন্তু দেশী জনগোষ্ঠী সংগঠন গৰিয়ামৰীয়া আমি সকলো এক যিহেতু তেওঁলোকো নাগৰিক তেওঁলোকো সুবিধা পাব লাগিব কিন্তু আমি খিলঞ্জীয়া আমাকো সুবিধা পাব লাগিব অগ্ৰাধিকাৰ খিলঞ্জীয়া পাব লাগিব ইয়াত কোনো ধৰণৰ সন্দেহ নাই কিন্তু এটা কথা মনত ৰাখিব লাগিব অসমত যিটো 71ৰ কাট অফ আছিল অসম চৰকাৰে সংবিধানলৈকে নটিফিকেশ্যন দি 5 যিটো ধাৰা 5A যিটো ধাৰা সেইটো কিন্তু নোহোৱা কৰিলে অসমত 6 যিটো ধাৰা 6 নম্বৰ ধাৰাটো এই 6 নম্বৰ ধাৰাটো চৰকাৰে কিন্তু ইচ্ছা কৰিয়ে প্ৰত্যাৱৰ্তন কৰা নাই অমিত শাহ এটা সময় কৈছিল ৰিপৰ্ট দিয়ক দাড়ি কমা নোহোৱাকৈ আমি ইমপ্লিমেণ্ট কৰিম বিপ্লৱ শৰ্মা কমিটি ৰিপৰ্ট দিলে দাড়ি কমা কি এতিয়া দিল্লীয়ে কৈ আছে দিছপুৰে জানে দিছপুৰে কয় দিল্লীত আছে কোনো ধৰণৰ আন্তৰিকতা নাই শেষত এটা কথাই কওঁ যিহেতু টকশ্ব শেষ হ'ব অসমখন উজনি নামনি আমি একেলগে থাকিব লাগিব কিছুমান মানুহৰ জাত পাত নাথাকে মই শিক্ষক সকলোৰে শিক্ষক শ্ৰমিক সকলোৰে শ্ৰমিক সাংবাদিক সকলোৰে সাংবাদিক কিন্তু মই মোৰ জনগোষ্ঠীক ভাল পাওঁ মানে বেলেগ জনগোষ্ঠীক মই বেয়া নাপাওঁ আপোনাৰ চেনেলক আপুনি অগ্ৰাধিকাৰ দিব আপুনি আগুৱাই লৈ যাব ইট ডাজেন্ট মিন ডেট আপুনি আগৰ থকা চেনেলটোত আপুনি বেয়া পাব এইটো নহয় দেশীসকলৰ কাৰণে বহুত কৰিব লগা চৰকাৰে আছে মই ধন্যবাদ জনাম আপুনি প্ৰথম সংবাদ মাধ্যম যি আমাৰ মাজত আগুৱাই লৈ আহিছে আমাৰ মাজত প্ৰতিযোগিতা কৰিছে আমাৰ প্ৰতিযোগিতা কাৰো এগেইনষ্টত নহয় মই গাড়ী যদি 100ত চলাওঁ 80ৰ গাড়ীখন অট'মেটিক পিছ পৰি যাব এয়াই ধৰ্ম কিন্তু মই কাকো খুন্দা মাৰি মই অভাৰটেক কৰিব বিচৰা নাই ইয়েছ লেণ্ড পলিচি এখন অসমত লাগে আমাৰ মানুহে এলেহুৱা মানুহ ছাৰে কৈছে আমি মাটি বিক্ৰী কৰি অনুষ্ঠান পাতি আমি ভাল পাওঁ কিন্তু কিছুমানে পৰিশ্ৰম কৰে আমাৰ পৰিশ্ৰমৰ অভাৱ আছে আমাৰ জনগোষ্ঠীৰ মাজত অধ্যয়নৰ অভাৱ আছে আপুনি যদি আজি লিষ্ট চাই সকলো লিষ্টতে আমি পিছ পৰি থাকোঁ চাকৰি বাকৰি পিছ পৰি থাকোঁ এটো এগৰাকী 15 লাখৰ মাজত এগৰাকী IRS কিন্তু আমি দোষ বেলেগক নিদিওঁ কিয় কাৰণ আমি অধ্যয়ন নকৰোঁ কিয় আমাৰ মাজত সচেতনতা নাই আজি আমি মেডিকেলত চিট পোৱা নাই দোষ আমাৰ
কাৰণ আমি অধ্যয়ন কৰিলে আমি পালো হয় এই কাৰণে দল সংগঠনবিলাক কৰিছে কিন্তু উজনি অসমৰ দল সংগঠনবিলাক মই এইটো কথা আচৰিত মানিছো আগত যি আছিল 2016 পৰা পাৰ্টিকুলাৰলি আপুনি যেতিয়া 2020 পৰা ND24 ৰ মাধ্যমতে হওক বিভিন্ন দল সংগঠনবিলাকে উজনি ভ্ৰমণ কৰিছিল ইয়াৰ আগতে দেশী জনগোষ্ঠীয় মঞ্চৰ সভাপতি উজনি অসমত গৈ সংবাদমেল দিছিল বিল আছিতনা একেলগে কাম কৰিছিল তাৰ পিছতো দেশী বুলি কোৱাৰ পিছতো সেই শ্ৰমিকসকলক অপমান কৰা কিন্তু এয়া কিন্তু ক্ৰাইম হৈছে এই ক্ৰাইমৰ কোনো ধৰণৰ ক্ষমা নাই এইটো কাৰণে কিন্তু বুজা পৰাৰ পৰিৱেশ লাগিব নহলে কিন্তু অনাগত দিনত খিলঞ্জিয়া বা হিন্দু মুছলিমৰ মাজত এই যাতে কাজিয়াটো এইটো এনেকুৱা ধৰণৰ নহয় কাৰণ আপোনালোকে ধৰ্মত কাৰণে বাৰে বাৰে কাকো কথা ক'ব নিদি কাৰণ অডি অল্টাৰনেটিভ পাৰ্লামেণ্টৰ লত কি আছে দুইফালে আপুনি শুনিব লাগিব একফালে শুনিয়ে আৰু যেতিয়া তেওঁলোকে কথা কয় আমাৰ শ্ৰমিকসকলে অভিযোগ কৰিছে যেতিয়া আমি কওঁ আমি খিলঞ্জিয়া তেতিয়া তেওঁলোকে মাইকটো অফ কৰি দিয়ে তাৰ পিছত তেওঁলোকে বাইট লয় নামনি অসমত আহি তেওঁলোকে ভাল কথা কৈছে এই দুখীয়াৰ ওপৰত অত্যাচাৰ আপোনালোকে বন্ধ কৰিব লাগিব আৰু এয়া এক ঘণ্টিয়া আলোচনা নহয় আহক আমি একেলগে কনফাৰেন্স কৰো এই মানুহখিনিক কেনেকৈ উন্নতি কৰিব পৰা যায় দল সংগঠনত আপোনালোকে কওক কিয় ইমান চেয়াৰমেন হয় দেশীৰ মাজৰ পৰা চেয়াৰমেন কিয় এজন নিদিয়ে কেৱল মুখত ভাল পোৱা গ'লে নহ'ব কামৰ ক্ষেত্ৰত আপোনালোকে ভাল কওক আমাৰ দেশীসকলৰ মাজত বহুতো শিক্ষিত মানুহ আছে কিন্তু চেয়াৰমেনৰ ক্ষেত্ৰত নাই বিভিন্ন ধৰণৰ ডাঙৰ পদবী নাই ঠিক আছে মই সময় সীমাবদ্ধতা আছে মানিব লাগিব ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছো আপুনি খুব ধুনীয়াকৈ কথাখিনি ব্যাখ্যা কৰিছে